আপোনালোকক মই অলৰেডি আগৰ এটা ভিডিঅ'ত জনাই দিছো যে ৰেলৱে বিভাগত 4 লাখ চাকৰি ওলাইছে। সেই 4 লাখ চাকৰিৰ ভিতৰত দুটা পৰ্যায়মতে নিযুক্তি দিব। প্ৰথম পৰ্যায়ত নিযুক্তি দিব 1.5 লাখ, তাৰ পিছত বাকিবোৰ নিযুক্তি দিব। সেই নিযুক্তি সময়মতে আপোনালোকক জনাই দিব। তাৰ পিছত বিভিন্নজনে মোক কমেন্ট কৰিছে যে এইবিলাক মিছা খবৰ হয়, কিন্তু আপোনালোকক মই কোনো ধৰণৰ ফেক নিউজ অৰ্থাৎ মিছা খবৰ দিয়া নাই। অফিচিয়েল যেটো খবৰ আহিছে এইটো হয় খবৰ। আপোনালোকৰ 4 লাখ ৰেলৱে বিভাগৰ চাকৰি ওলাইছে, এইটো সঁচা খবৰ, কোনো ধৰণৰ মিছা খবৰ নহয়। দুটা বছৰত 4 লাখ ৰেলৱে বিভাগত ভৰ্তি কৰিব, অফিচিয়েল খবৰ। আপোনালোকে মিছা খবৰ বুলি নাভাবিব। আপোনালোকক নোটিফিকেশন দিব, তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। যেতিয়া নোটিফিকেশন আহিব আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে দি দিম। এইটো কোনো ধৰণৰ ফেক নিউজ নহয়। আপোনালোকে সাজু হৈ থাকক, যেতিয়া নোটিফিকেশন আহিব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম।